চমু চাপিছে বিটিচিৰ নিৰ্বাচন আৰু এই নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰতিটো পৰিষদীয় সমষ্টিতে প্ৰাৰ্থী আৰু সমৰ্থকৰ ভিৰ যথেষ্ট পৰিলক্ষিত হৈছে। বিশেষকৈ হাটে বজাৰে বা সভাই সমিতিয়ে তেওঁলোকে যিসকল ভোটাৰ ৰাইজ আছে সেই ভোটাৰ ৰাইজক আকৰ্ষণৰ কাৰণে তেওঁলোকে প্ৰয়াস অব্যাহত ৰাখিছে। আৰু এনে মুহূৰ্ততে আমি এই মুহূৰ্তত উপস্থিত আছোঁ থুৰিবাৰী পৰিষদীয় সমষ্টিত আৰু এই সমষ্টিটোৰ BPFৰ প্ৰাৰ্থী খলিলুৰ ৰহমানক আমি ইয়াত দেখা পাইছোঁ। যদি সম্ভৱ হয় আমি তেওঁৰ লগত কিছু কথা পাতিবলৈ প্ৰয়াস কৰিম। আৰু যেহেতু আপুনি এই নিৰ্বাচনত এইবাৰো প্ৰাৰ্থীত্ব আগবঢ়াইছে, এই মুহূৰ্তত কি দেখিছে আপোনাৰ সমষ্টিত? মইতো খুব ভাল দেখিছোঁ। এই মুহূৰ্তত ৰাইজৰ যিটো সঁহাৰি চাৰিওফালৰ পৰা সমষ্টিৰ বিভিন্ন কোণৰ পৰা বিভিন্ন হেৰিৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। মই খুব উৎসাহিত, আনন্দিত আৰু উৎফুল্লিত। আমি কিছু সময় পূৰ্বে বিজেপি প্ৰাৰ্থী তথা বিধায়ক অজয় কুমাৰ ৰায়ক লগ পাইছিলোঁ আৰু তেওঁ কৈছে যে তেওঁৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে কোনো স্পৰ্শই কৰিব নোৱাৰিব। যদিও 19গৰাকীকৈ প্ৰাৰ্থী থুৰিবাৰী পৰিষদীয় সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, তেনেহ'লে কথা আষাৰ কিমান সঁচা? তেখেতে হয় MLA হয়, বিধায়ক হয়, তেখেতৰ নিচিনাকৈ এনেকৈ অহংকাৰী কথা মই কিন্তু ক'ব নোৱাৰিম। মোৰ ক্ষেত্ৰত যিমান মানুহ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মোটামুটি সকলোৱে সমান। যেতিয়ালৈকে কাউণ্টিং নহয় তেতিয়ালৈকে সকলোৱে সমান। যে মোৰ লগত যে কোনেও ফেৰ মাৰিব নোৱাৰিব এই কথাটো মোৰ মুখেদি নোলাব। মই সকলোকে সন্মান দি সমান মৰ্যাদা দি আগবাঢ়ি যাব খুজিছোঁ। এতিয়া ৰাইজে বিচাৰ বিবেচনা কৰিব নহয় কাৰ যোগ্যতা কিমান আছে, কোন প্ৰতিদ্বন্দ্বিতাত আহিব নাহিব, এইটো ৰাইজে বিচাৰ কৰিব, ৰাইজে বিবেচনা কৰিব, ৰাইজে ভোট দিব। তো এনেকৈ কথা কৈ মানুহক মই হেৰ প্ৰতিপন্ন কৰিব খোজা নাই। মোৰ যদি ভুল হোৱা নাই, এই পূৰ্বতে আপুনি এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি MCLA হৈছিলে আৰু তেনে এক পৰিপ্ৰেক্ষিততে যি বৰ্তমানৰ শাসক UPPL এটা কথা কৈছে যে 2003 চনৰ পৰা প্ৰায় 17 বছৰ ধৰি BPFৰ দিনত দুৰ্নীতি সংঘটিত হৈছিলে, দুৰ্নীতি হৈছিলে, সমান্তৰালকৈ হত্যা হিংসাৰ এক পৰিৱেশৰ সূচনা হৈছিলে। কিন্তু 2020 চনত UPPLে শাসন গ্ৰহণ কৰাৰ পিছত বা শাসনভাৰ তেওঁলোকে দখল কৰাৰ পিছত এই BTCত শান্তিৰ পৰিৱেশ আহিছে, দুৰ্নীতি নাইকিয়া হৈছে। কথাষাৰ দুৰ্নীতি নাইকিয়া হোৱা কথাটো ক'লে একদম ভুল কথা কোৱা হ'ব। এইটো তেওঁলোকে ক'ব, তেওঁলোকে যিহেতু ৰুলিঙত আছে, তেওঁলোকে দুৰ্নীতি কৰিছে। দুৰ্নীতি কৰা মানুহে কোনোদিন ক'ব নেকি যে আমি দুৰ্নীতি কৰা নাই? 2003 চনৰ পৰা 20 চনলৈকে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যে শাসন কৰিছে, তেখেতৰ শাসনকালত কিমান কাম হৈছে কিমান কাম হোৱা নাই সেইটো আজি ৰাইজে বুজি পাইছে, BTCবাসী ৰাইজে বুজি পাইছে। যিমান কাম হৈছে, যিমান মানুহক ইয়াত নিয়োগ কৰা হৈছে, চাকৰি বাকৰিৰ সুবিধা দিয়া হৈছে, ৰাস্তা বনোৱা হৈছে, দলং বনোৱা হৈছে, কালভাৰ্ট বনোৱা হৈছে, ডাঙৰ ডাঙৰ অফিচ বনোৱা হৈছে। আজি কাজলগাঁৱৰ কথাটোৱেই যদি কোৱা যায়, যিটো ডিষ্ট্ৰিক্ট চেণ্টাৰ আছে সেইটো কাৰ দিনত হৈছে? SP অফিচ কাৰ দিনত হৈছে? আপোনাৰ DC অফিচ কাৰ দিনত হৈছে? নিশ্চয় ক'ব লাগিব হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ দিনতে হৈছে। 5টাকৈ ডিষ্ট্ৰিক্ট যে হ'ল এইটো কাৰ দিনত হৈছে? হাগ্ৰামা মহিলাৰ দিনতেই হৈছে। আৰু হাগ্ৰামা মহিলাৰীয়ে কৰি থোৱা চুক্তিটোৱে কাৰ্যকৰী কৰি সেইমতেইতো কাম কৰি আছে। তাৰপিছত যে প্ৰমোদ বড়ো ডাঙৰীয়া ইমান কথা কয় যে শান্তি হ'ল, অমুক হ'ল, তমুক হ'ল, কিবা হ'ল, তেওঁলোকে যে BTR চুক্তিটো কৰিলে, BTR চুক্তিটোৰ কোনটো দফা তেওঁলোকে কাৰ্যকৰী কৰিলে? এটাওতো দফা কাৰ্যকৰী কৰিব পৰা নাই। তেওঁলোকেতো চুক্তিৰ এটা দফাত কৈছে যে চাৰেণ্ডাৰ চিজফায়াৰ NDFBক আমি এংগেজমেণ্ট দিম, আমি এনেকুৱা কৰিম তেনেকুৱা কৰিম। আজিলৈকে কোনোবাই NDFBৰ মানুহক তেওঁলোকে কোনোবাত এংগেজ কৰিব পাৰিছে নেকি? যিটো এককালীন পইচা দিব কথা আছিল সেইটোতো আজিলৈকে দিব পৰা নাই। তেনেকৈ আমাৰ প্ৰত্যেকটো ফেমিলিতে এটা এটাকৈ চাকৰি দিয়া কথা আছিল। কিমানজন মানুহক তেওঁলোকে চাকৰি দিব পাৰিলে? হিচাপ দিব পাৰিব? তেওঁলোকে যিকেইটা চাকৰি দিছে সেইকেইটাতো নুগুৱাৰ মানে আঙুলিৰ মূৰত আমি হিচাপ কৰিব পাৰোঁ। সিদিনা যিকেইটা ফৰেষ্টত চাকৰি দিলে, স্কুলৰ মাষ্টৰ চাকৰি দিলে, দুনিয়াৰ মানে একেবাৰে দুৰ্নীতিৰ পাহাৰ কৰিছে। 15 লাখ 20 লাখ। এই কথাটো আপুনি ক'ব পাৰিব, তথ্য সহকাৰে দিয়াটো দৰকাৰ। এনেই কৈ পেলাই বিতৰ্ক এটা সূচনা কৰাৰ কোনো হেৰি নাই। কিন্তু কিছু সময় পূৰ্বে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰে তেওঁ কৈছে যে BTCৰ ৰাইজে যদি এইবাৰ বিজেপিৰ পক্ষত ভোটদান কৰে তেতিয়া আৰু তেওঁক যদি CM হিচাপে নিয়োগ কৰে, দলে যদি নিযুক্তি দিয়ে, তেতিয়া BTCত যিমান লেতেৰা আছে, এই যিটো দুৰ্নীতিৰ কথাটো কৈছে, সকলো লেতেৰা নাইকিয়া কৰিব পাৰিবনে? আৰু এই কথাটো প্ৰমোদ বড়োও কৈছিল যে আমাক ভোট দিয়া আমি পৰিৱৰ্তন কৰিম, হাগ্ৰামা মহিলাৰ দুৰ্নীতি আমি পৰিৱৰ্তন কৰিম। এই কথাটো পৰিৱৰ্তনৰ শ্লোগান দিয়েতো আপোনাৰ প্ৰমোদ বড়ো ডাঙৰীয়া শাসনত আহিল। আজি কি পৰিৱৰ্তন কৰিলে? কোনো কাম তেওঁ কৰিব পাৰিছে?
কোনো কাম পৰিৱৰ্তন কৰিব পৰা নাই বৰঞ্চ যিটো শূন্য সহনশীলতাৰ কথাটো কৈছিল মানে জিৰ' টলাৰেঞ্চৰ কথাটো কৈছিল সেইটোতো আজিকালি নাই ঠিক তেনেকৈ আপোনাৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই যি কথা কৈ আছে তেওঁ এটা নিৰ্দিষ্ট এটা দলৰ মানুহ হয় তেখেতেও বিজেপি দলৰ মানুহ হয় তেওঁ এটা দলৰ মানুহ হিচাপে দলীয় কথা বা তেওঁ কথাটো ক'বই অস্বাভাৱিক একো নহয় আমি নকওঁ যে তেওঁ বেছিকৈ কৈছে আমিওতো কম BPF হিচাপে UPPLও ক'ব তেওঁলোকৰ দল হিচাপে গতিকে বিজেপি দল হিচাপে কৈছে যে ৰাইজে আমাক ভোট দিয়ক আমি CM হ'লে আমি BTCৰ শাসনত আহিলে দুৰ্নীতি আমি নোহোৱা কৰিম ভাল কাম কৰিম ইটো কৰিম সিটো কৰিম এনেকুৱা কথাটো ক'বই এইটো স্বাভাৱিক কথা এইটো ৰাজনৈতিক বক্তব্যহে আপোনাৰ ৰাজনীতিক বক্তব্যই মোৰ মতে ৰাইজক আভুৱা ভৰা কথা কৈ লাভ নাই ইয়াত যদি কাম কৰা মানুহ আছে না একমাত্ৰ হাগ্ৰামা মহিলাৰীয়ে আছে গতিকে হাগ্ৰামা মহিলাৰীৰ বাহিৰে ইয়াত দ্বিতীয় কোনো বিকল্প মানুহ নাই কাম কৰা ৰাইজে বুজি পাইছে যাৰ কাৰণে মানুহ কিন্তু আজি হিল দল ভাঙি আহিছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আকৌ BTCৰ চিফ বনাব লাগিব নহ'লে BTCৰ উন্নতিৰ কোনো গত্যন্তৰ নাই কোনেও BTCৰ উন্নতি কৰিব নোৱাৰে শেষত মই আপোনাৰ পৰা জানিব বিচাৰোঁ থুৰিবাৰীত কি হ'ব থুৰিবাৰীত যুঁজ হ'ব খেলা হ'ব আৰু আমি খেলাৰ কাৰণে প্ৰস্তুত আমাক খালী ফিল্ডত কোনেও গ'ল দি যাব নোৱাৰেতো আমি ইমান গ'ল খোৱা প্লেয়াৰ নহয় আমাক একদম সিধা বুলি নাভাবিব সিধা কথা কম কিন্তু কামটো আমি কৰি দিম আমিহে গ'ল দি ওলাই যাম ঠিক আছে এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ আৰু এয়া আছিলে BPFৰ প্ৰাৰ্থী থুৰিবাৰী পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়া খলিলুৰ ৰহমান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ